চাওক আমিতো SIT বহাম SIT বহাই এই বিজেপিৰ দিনত যিমান লুণ্ঠন হৈছে এই লুণ্ঠনৰ বিচাৰ হ'ব আৰু SIT যেতিয়া বিচাৰ আৰম্ভ হ'ব কোনে কোনে হাজোতৰ ভাত খাব সেইটো আপোনালোকে অনুমান কৰিব পাৰিব আমি প্ৰত্যেকখন জিলাতে আমাৰ যিসকল মণ্ডল কংগ্ৰেছৰ সভাপতি তেখেতসকলৰ এখন সন্মিলন কৰিছোঁ আজি শোণিতপুৰ জিলা কংগ্ৰেছে ৰঙাপৰা সমষ্টিত আমাৰ জিলা ভিত্তিক মণ্ডলৰ সন্মিলন কাৰণ এইবাৰ আপোনালোকে জানে যে কংগ্ৰেছ দলৰ যিটো প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া সেইটো প্ৰদেশ কংগ্ৰেছৰ পৰিৱৰ্তে আমি জিলা ব্লক আৰু মণ্ডলৰ হাতত অৰ্পণ কৰিছোঁ গতিকে তেওঁলোকে কি ধৰণে প্ৰস্তুতি কৰিছে সেই গোটেই ৰিপৰ্টখিনি আমিও বুজি লোৱা দৰকাৰ আৰু ইলেকশ্যনৰ সম্পৰ্কত তৃণমূল পৰ্যায়ৰ ৰাইজৰ কি ধৰণৰ চিন্তা চৰ্চা কৰি আছে এটা মত বিনিময় আমি কৰি আছোঁ চাওক যে এটা সময়ত আপোনালোকৰ মনত আছে মই সভাপতি হোৱাৰ পিছত এটা যাত্ৰা উলিয়াইছিলোঁ পুৰা সোণৰ টুকুৰা বিচাৰি তাৰমানে মই যেতিয়া মিটিঙলৈ যাওঁ 10 জন 15 জন 20 জন মানুহ গোট খায় আৰু মই সেইকাৰণে নাম দিছিলোঁ যে যিকেইজন আছেগৈ সেইকেইজন পুৰা সোণৰ টুকুৰা এতিয়া 4 বছৰ হ'ল মই সভাপতি হোৱা এতিয়া নদীত যেনেকৈ সোঁতটো বাঢ়ে সোঁত বাঢ়িলে শব্দ বেছি হয় এতিয়া কংগ্ৰেছ দললৈ ৰাইজৰ সমাগম বাঢ়িছে ৰাইজে দলৰ প্ৰতি বিশ্বাস আৰু আস্থা ঘূৰাই লৈছে আৰু ৰাইজে বিচাৰিছে বিজেপিৰ শক্তিশালী বিকল্প হিচাপে কংগ্ৰেছে আহি থকা সময়ত বিজেপিক দিছপুৰত প্ৰতিহত কৰক গতিকে যেতিয়া ৰাইজ বিভিন্ন ফালৰ পৰা আহি সমাগম হ'ব তেতিয়া ক'ৰবাত দুই এটা বিষয়ত মতপাৰ্থক্য হোৱাটো স্বাভাৱিক মই ভাবোঁ যে এইটো আমাৰ অফিচততো বিজেপি অফিচৰ নিচিনাকৈ মানুহে ছুইচাইড কৰা নাই বিজেপিয়ে নটিচ দিবলগীয়া হৈছে যে সন্ধ্যা 7টা বজাৰ পাছত বাজপেয়ী ভৱনত মহিলা আহিব নোৱাৰিব আমাৰ আহিলে ইমান টিকেটৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত ইলেকশ্যনটো বাৰে কিয় পিছুৱাইছে কাৰণ তেওঁ ভাবিছিলে যে কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি নাপাব এতিয়া প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে যে মোক টিকেট লাগিব মই ইমান দিন কংগ্ৰেছ কৰিছোঁ কিন্তু আমি আমাৰ দলক কৈছোঁ যে প্ৰাৰ্থীৰ ক্ষেত্ৰত ছিনিয়ৰ জিনিয়ৰ আপোন পৰ চোৱাতকৈ তেওঁৰ জনপ্ৰিয়তা তেওঁ জিকিব পৰা সক্ষমতা উইনেবিলিটি আৰু লয়েলিটি এই দুটা আমি চাবলৈ কৈছোঁ এইটোতো বিজেপিৰ পুৰণা নিয়ম সৰু ৰাজনৈতিক দলবিলাকক অজগৰ সাপে গিলাৰ নিচিনাকৈ বিজেপিয়ে এফালৰ পৰা গিলি আহিছে গণশক্তি এতিয়া ক'লৈ গ'ল কওক আমাৰ উত্তৰ অসমত এটা ৰাজনৈতিক দলৰ নাম আছিলে গণশক্তি 2জন MLA হৈছিলে সেইটো খাই পেলালে যোনেই বিজেপিৰ লগত মিলিব কালক্ৰমত সেই দলটো বিজেপিৰ পেটত সোমাই যাব এতিয়া UPPLক ধৰিছে কেইদিনমানৰ পাছত AGPকো ধৰিব কিন্তু কংগ্ৰেছ যেতিয়া ক্ষমতাত আছিলে তেতিয়া BPF শক্তিশালী হৈছিলে গণশক্তি শক্তিশালী হৈছিলে আৰু বিজেপি যেতিয়া ক্ষমতালৈ আহি হাত মিলাইছে সেই দলবিলাক নিশেষ হ'বলৈ গৈ আছে আমি অত্যন্ত ইচ্ছুক আৰু আশাবাদী যে আমি বিজেপি বিৰোধী দল ব্যক্তি সংগঠন আমি একেলগ হোৱাটো বিচাৰোঁ আৰু এই ক্ষেত্ৰত নাগৰিক সমাজে এটা সুন্দৰ চেষ্টা আৰম্ভ কৰিছে পঞ্চায়তত আমি জিলাবিলাকক কৰ্তৃত্ব দিছোঁ এতিয়া কাৰ্তিকে মোক কৈছে যে ইয়াত আমি লোকেলি 2এটা চিটত আলোচনা কৰি আছোঁ আমি গুৱাহাটীত বহি পেলাই ইমানবিলাক পঞ্চায়তৰ ৱাৰ্ড জিলা পৰিষদ মিলোৱাটো সম্ভৱ নহয় এইটো ৱাৰ্ডত কোনে খেলিব মোৰ ধাৰণা নাই সেইকাৰণে আমি জিলাবিলাকক কৰ্তৃত্ব দিছোঁ জিলাই য'ত কৰিব আমি সমৰ্থন কৰিম এতিয়া আপুনি চাই থাকক আগতে মই ৰঙাপাৰা আহিলে ইমান মানুহ হয় জানো আগতেতো আহিছোঁ আমি 20-25 জন মানুহ বহি কাৰ্তিক মিটিং কৰি যাওঁ এতিয়া আপুনি চাওক তাছা যদি কেবিনেট মন্ত্ৰী হ'লহেঁতেন দিল্লীত তেতিয়া বেলেগ কথা আছিলে এতিয়া তাছা মন্ত্ৰীয়ে নাপালে কি হ'ব আৰু দল বিৰোধী কৰিলে ডিচিপ্লিনটো ৰক্ষা কৰিবৰ কাৰণে দলীয় সংবিধান মতে নিশ্চিতভাৱে ব্যৱস্থা ল'ব লাগে সেইটো আমাৰ যেতিয়া অলপ দিনৰ আগতে ৰাহুল গান্ধী আৰু খাৰ্গে ডাঙৰীয়াৰ লগত দিল্লীত মিটিং হৈছিলে তেতিয়াও সেই কথাটো তেওঁ স্পষ্টকৈ কৈছে যে ডিচিপ্লিন মানি চলিব লাগিব যিমান ডাঙৰ নেতা হওক সৰু নেতা হওক ডিচিপ্লিন নেমানিলে শাস্তি হ'ব চাওক আমিতো SIT বহাম SIT বহাই এই বিজেপিৰ দিনত যিমান লুণ্ঠন হৈছে এই লুণ্ঠনৰ বিচাৰ হ'ব আৰু SIT যেতিয়া বিচাৰ আৰম্ভ হ'ব কোনে কোনে হাজোতৰ ভাত খাব সেইটো আপোনালোকে অনুমান কৰিব পাৰিব